বন্ধুসকল আপোনালোকৰ কাৰণে আজি মই এই ভিডিঅ'টোত লৈ আহিছোঁ যিটো আপোনালোকৰ পোষ্ট ওলাইছিলে SBI PO ৰিকুৱাৰমেণ্ট তাৰ ওপৰত। এইটো আপোনালোকে যদি এক্সামটো দিছিলে তেনেহ'লে এইটো ৰিজাল্ট আউট হৈ গৈছে। আপোনালোকক সেইটো জনাবলৈ মই ভিডিঅ'টো বনাই দিছোঁ। এয়া চাওক, যিটো ডেট আছিলে লাষ্ট ডেট 14 জুলাই 2025। তাৰপিছত ইয়াতে আপোনালোকে দেখিব পাইছে এয়া SBI PO ৰিকুৱাৰমেণ্ট 2025 চেক প্ৰভিশ্যনাৰী অফিচাৰ প্ৰিলিমছ এক্সাম ৰিজাল্ট। যিটো প্ৰিলিমছ হৈ গৈছিলে তাৰ কাৰণে যদি আপোনালোকে সিলেক্ট হৈছে তেনেহ'লে আপোনালোকে চাব পাৰে। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। আপোনালোকে ইমিডিয়েট যাই চেক কৰক, চেক কৰি পেলাই জনাওক আপোনালোকৰ কেনেকুৱা হৈছে ৰিজাল্টটো। এয়া আপোনালোকৰ গোটেইখিনি লিংক মই দি দিছোঁ ডিছক্ৰিপশ্যনত, আপোনালোকে চাই পিনে এবাৰ জনাই দিব। ঠিক আছে, এয়া আপোনালোকে চাব পাৰিছে SBI PO প্ৰিলিম এক্সাম ৰিজাল্ট। এইটো যিটো অপশ্যন আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিটো ৱেবছাইট খোল খাব সেই ৱেবছাইটত আপোনালোকে নিজৰ যিটো ৰোল নাম্বাৰ আছে, যিখিনি ডাটা আছে সেই ডাটাখিনি আপোনালোকে ইয়াতে ইনপুট দিব। দি পিনে আপোনালোকে চাব পাৰিব। মই কৈ দিছোঁ পেজটো শ্ল' আছে, মই পেজটো অ'পেন হ'লেও কেনেকৈ চাব মই কৈ দিছোঁ। সেইটো অকণমান ৱেইট কৰি দিয়ক। ৰিজাল্ট দিছে তো সকলোৱে চাগে চেক কৰিছে, তো সেইটোৰ কাৰণে এইটো চাৰ্ভাৰ অকণমান শ্ল' হৈছে। মই চাই দিছোঁ, অকণমান ৰৈ দিয়ক। এয়া চাওক, আপোনালোকে দেখিব পাইছে ৰিকুৱাৰমেণ্ট অফ প্ৰভিশ্যনাৰী অফিচাৰ ইন ষ্টেট বেংক অফ ইণ্ডিয়া এডভাৰটাইজমেণ্ট নম্বৰ হৈছে এইটো। প্ৰিলিমিনাৰী এক্সামটো হৈছিলে 4 আগষ্ট আৰু 5 আগষ্টত। তাৰ ৰিজাল্ট এতিয়া ওলাই গৈছে। আপোনালোকে ইয়াতে ৰোল নাম্বাৰটো দিব আপোনালোকৰ আৰু ডেট অফ বাৰ্থটো দিব। এয়া আপোনালোকৰ কেপচাটো ইয়াতে ফিল কৰিব, কৰি ছাবমিট কৰি দি পেলাই আপোনালোকৰ ৰিজাল্টটো আহি যাব। তো কেনেকুৱা হৈছে ৰিজাল্টটো নিশ্চয় জনাব। তো এইখিনিয়ে আছিল। থেংক ইউ।